নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভালে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আকৌ এটি কাটিঙৰ ভিডিঅ' আৰু আজি ভাবিছোঁ এই মেখেলা চাদৰযোৰ পৰা মই আজি কিবা এটা কাটিং কৰোঁ আৰু কিনো কাটিং কৰোঁ আপোনালোকক দেখাম। ভিডিঅ'টি শেষলৈকে চাই যাব, নিশ্চয় গম পাব। আৰু এয়া প্ৰথমে মই মেখেলাখন এনেধৰণে 4 ভাঁজ কৰি লৈছোঁ, দেখিছেনে? এয়া 4 ভাঁজ কৰি লৈ এতিয়া মই সমান কৰি লৈছোঁ কাপোৰটো। আপোনালোকক দেখাম মানে কেনেধৰণে প্লাজো পেণ্ট এটা কাটিং কৰিব পাৰে সহজে ঘৰতে, তাকে ভিডিঅ'টি আপোনালোকে চাই থাকিব। এয়া এতিয়া মই পুৰণি প্লাজো পেণ্ট এটা মই লৈছোঁ, দেখিছেনে? আৰু সেয়া পুৰণি প্লাজো পেণ্টটো এনেধৰণে বহাই লৈছোঁ জোখমতে। আৰু এতিয়া সেয়া তল চাইডে মই 1 আঙুলমান বেছিকৈ ৰাখিছোঁ, দেখিছেনে? আৰু ওপৰ চাইডেও এনেধৰণে কমৰটোৰ কাৰণে মই ৰাখিছোঁ 2 ইঞ্চমান। আৰু এতিয়া এনেধৰণে বহাই লৈ, যিহেতু আমাক কমৰটোত 2 ইঞ্চ লাগিব, সেইবাবে বেছিকৈ কাপোৰটো ৰাখি এতিয়া জোখমতে মই কাটি গৈছোঁ, দেখিছেনে? আৰু খুব সহজতে আপোনালোকে এনেধৰণে প্লাজো পেণ্ট ঘৰতে কাটিং কৰিব শিকিব পাৰে সহজে। আৰু এয়া দেখিছেনে? এতিয়া মই পেণ্টটো কাটিং কৰি লৈছোঁ। এয়া এইপিনে মানে কমৰটো ছাইডৰ কাপোৰটো মই এয়া 8 ইঞ্চ যিহেতু কাপোৰটো আছে চাইজটো, আৰু মই এতিয়া 2 ইঞ্চ বেছিকৈ লৈছোঁ। এনেধৰণে মানে এতিয়া কাপোৰটো অলপ বেছিকৈ লৈ ছাইডে এনেধৰণে ছাইডটো কাটি লৈছোঁ, দেখিছেনে? আৰু তল ছাইডেও একেধৰণে এনেধৰণে বেকাকৈ কাটি ল'ব। আৰু যিহেতু মানে জোখতকৈ কাপোৰটো অলপ বেছিকৈ ল'ব লাগিব, যিহেতু চিলনিত সোমাব, সেইবাবে। এয়া মোৰ প্লাজো পেণ্টটো কাটিং কৰি হৈ গ'ল। তলটো প্লাজোটো বেছি বহল কৰা নাই, ঠেককৈ যিহেতু কাটিছোঁ অকণমান মিলাই ল'লোঁ। আৰু এয়া এতিয়া মোৰ পেণ্টটো কাটিং কৰি হৈ গ'ল। আৰু এতিয়া চাদৰখনৰ পৰা কেনেধৰণে মই এটা কুৰ্তি কাটিং কৰিম আহকচোন চাওঁ। সেয়া মানে চাদৰখন কুৰ্তি এটা বনাওঁ বুলি লৈছোঁ। আৰু এতিয়া সেয়া চাদৰখনো দেখিছেনে সমানকৈ মানে দুজাপ কৰি থৈছোঁ। তাৰপাছত আকৌ এনেধৰণে এয়া দুজাপ কৰি আকৌ এটা ভাঁজ দি এয়া চাদৰখন সমানে 4 ভাঁজ কৰি ল'লোঁ, দেখিছেনে? এয়া এতিয়া এটা পুৰণি মোৰ জোখৰে এটা কুৰ্তি লৈছোঁ, পুৰণি কুৰ্তি। আৰু এতিয়া সমানকৈ এনেধৰণে বহাই লৈছোঁ, দেখিছেনে? আৰু এতিয়া এয়া কুৰ্তিটো সমানকৈ বহাই লৈছোঁ। বহাই লৈ এতিয়া আৰু যিহেতু মই ছেম এইটো ডিজাইনতে চিলাম মানে কুৰ্তিটো, সেইবাবে আৰু এতিয়া সেয়া জোখমতে পাৰি লোৱা কুৰ্তিটো কাটিং কৰি লৈছোঁ, দেখিছেনে? আৰু যিহেতু কুৰ্তিটো চিলাই কৰি থোৱা আছে, সেইবাবে অকণমান বেছিকৈ মই কাপোৰ লৈছোঁ, যিহেতু চিলনিত সোমাব, সেইবাবে, দেখিছেনে? এয়া বেক পাৰ্টটো প্ৰথমতে আমাৰ কাটিং কৰি হৈ গ'ল। আৰু এতিয়া ফ্ৰণ্ট পাৰ্টটো কেনেধৰণে কাটিং কৰোঁ আহক চাওঁ। 2.5 ইঞ্চত এনেধৰণে কাট কৰি ল'লোঁ, দেখিছেনে? আৰু এতিয়া সেয়া মোৰ দুইটা পাৰ্ট কাটিং কৰি হৈ গ'ল। আৰু খুব সহজতে আপোনালোকে এনেধৰণে কাটিং কৰিব পাৰে। আৰু আজি ভিডিঅ'টো বাৰু আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টি চাই ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোকে নিশ্চয় মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।